বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু আমি আজি উপস্থিত আছোঁ নগাঁও কাগজ কলৰ চৌহদত আৰু ইয়াত যিসকল লোক উপস্থিত আছে সেইসকল লোক কাগজ কলৰ সৈতে জড়িত হৈ আহিছে দীৰ্ঘদিন ধৰি তেওঁলোকে এই কাগজ কলৰ সৈতে জড়িত হৈ উৎপাদন যি কাৰ্য সেই উৎপাদন কাৰ্যৰ সৈতে তেওঁলোকে বিভিন্ন সময়ত জড়িত হৈ আহিছিল কিন্তু একাংশ কৰ্মচাৰী আছিলে তেওঁলোকে কিন্তু বহু সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বাবে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কি কাৰণত আচলতে প্ৰকৃততে এই উদ্যোগটোৰ উৎপাদন বন্ধ হৈ আছে ইয়াৰ আঁৰত কি আছে সেই সম্পৰ্কে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে আৰু তেওঁলোকে আচলতে কি বিচাৰে আপোনাৰ সৈতে এবাৰ মই কথা পাতিছিলোঁ আপোনাকে সুধিব বিচাৰিছোঁ আপোনালোকৰ উদ্যোগটো এনেদৰে থাকিলে হয়তো আপোনালোকে আৰু অৱস্থা দুখ লগা হ'বগৈ এতিয়া আপোনালোকে কি ভাবিছে আপোনালোকৰ ফালৰ পৰা কি কৰাটো উচিত বুলি ভাবে আমাৰ মানে অৱস্থাটো খুবেই বেয়া আমি কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ আমাৰ 10,500 টকা চেলাৰী PF হেৰি ডিডাকশ্যন কৰি খালি 8,500 মান টকা চেলাৰী পাওঁ আমাৰ কোনো ছেভিংছ নাই ল'ৰা ছোৱালীক আজি মাছ এটা কিনি দিম বুলি ক'লে কিনি খুৱাব পৰা নাই খুবেই প্ৰব্লেম গাখীৰ বাকী হৰলিক্সটো বাদেই দিছোঁ গতিকে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মিনিষ্ট্ৰী মহোদয়লোকক অনুৰোধ জনাইছোঁ তেওঁলোকে CBI দিছে আমি ধন্যবাদ তেওঁলোকক ধন্যবাদ দিছোঁ গতিকে তেওঁলোকে কিছু পইচা দি আমাৰ মিলটো চলোৱাৰ ব্যৱস্থা কৰক আৰু কম সময়ৰ ভিতৰত আমাৰ 8 মাহৰ চেলাৰী ৰিলিজ কৰি দিলে আমাৰ শ্ৰমিক কৰ্মচাৰীসকল চলিবলৈ ভাল হ'ব আজি এডুকেশ্যন ছাইটবিলাক বন্ধ হৈ গৈছে ল'ৰা ছোৱালী এডুকেশ্যনৰ ছাইডৰ পৰা গুচি আহিব লগা হৈছে কাৰণ কিছু আজি মানুহ হৈ গৈছে কি আজি আমাৰ অলপ আগতে আমাৰ এই স্বৰ্গীয়দা গেছুৱেটি নোপোৱাৰ কাৰণে তেওঁ আজি কোৱাৰ্টাৰ এৰি থৈ যাব পৰা নাই অতি দুখৰ কথা এই গুৰুত্বৰ অভিযোগ এনেকুৱা আৰু এজন ব্যক্তি আছে তেওঁৰ সৈতে কথা পাতিম আপোনাক মই স্বাগতম জনাইছোঁ আপুনি ইয়াতে কাম কৰি আছে বোধহয় হয় ইয়াতে কাম কৰি আছোঁ দৰমহা পোৱা নাই আজি 8 মাহ হ'ল যদি দৰমহা তেওঁলোকে দিব নোৱাৰে আমাক বিদায় দিলেই হ'ল আমি চেলাইলৈ গুচি যাম মিলটো ভালকৈ চলক জনসাধাৰণ ভালকৈ চলক আমি এইটোৱে জানো মিলটো গভৰ্ণমেণ্টে টকা দিয়ক মিলটো চলক আমি লাগে গুচি যাওঁ বেলেগ মানুহ লৈ আনক মোক ক'বলগীয়া এইখিনিয়ে ধন্যবাদ সকলোৰে একে কথা একে সমস্যা বিভিন্ন সময়ত তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছিলে মন্ত্ৰী MLA স্মাৰক পত্ৰ প্ৰদান কৰিছিল বিভাগীয় বিষয়াকো তেওঁলোকে দাবী জনাইছিলে যে উৎপাদন ক্ষমতা যাতে ইয়াৰ অব্যাহত ৰাখে মিলটো যাতে উৎপাদনক্ষম কৰি ৰাখে তাৰ বাবে তেওঁলোকে জনাইছিল কিন্তু আজি দেখা গ'ল যে এনেধৰণে এই সকল লোকে সমস্যাৰ সৈতে যুঁজিবলগীয়া পৰিস্থিতি হৈছে আপোনাক সুধিব বিচাৰিছোঁ আপুনি খুব সুন্দৰভাৱে আছে নিৰাপত্তা ৰাখিবলৈ ইয়াতে কৰে আপুনি হয় মই নগাঁও কাগজ কলত আজি নৱেম্বৰৰ পৰা মানে নিয়োজিত হৈ আছোঁ আমাৰ মানে 5 মাহৰ চেলাৰী হোৱা নাই আমাৰ চলা অলপ অসুবিধা হৈছে আমি একে নগণ্য কৰ্মচাৰী আমি খুব কম হাৰত ডেইলি মজুৰিত আমি দৰমহা পাওঁ চৰকাৰে এই মাহৰ ভিতৰত যদি কোম্পানীয়ে হওক বা চৰকাৰ ফালে হওক কোনো সহায় নিদিয়ে আমি 1 তাৰিখৰ পৰা মানে কৰ্মত বিৰতি দিম বুলি ভাবিছোঁ নিশ্চয় চৰকাৰে আপোনালোকৰ কথা শুনা পাব আপোনালোকৰ যি সমস্যা আছে সেই সমস্যা সমাধান হোৱাটো আমিও বিচাৰোঁ আৰু এনেধৰণে যাতে সুমীমাংসাৰে এই যি কাগজ কল এই কাগজ কলৰ যাতে উৎপাদন ক্ষমতা অবিৰতভাৱে চলি যায় তাৰ বাবে সকলোৱে আশা কৰিছে চৰকাৰৰ বোধহয় নিশ্চয় তেওঁলোকৰ এই দাবীসমূহ মানি ল'ব আৰু পুনৰ যেনেধৰণে পূৰ্বতে চৰকাৰী কৰ্মচাৰীসকলে যেনেধৰণে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁলোকে সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ সক্ষম হ'ব এজন ব্যক্তি আছে আপোনাক সুধিব বিচাৰিছোঁ এই কাগজ কলটো এতিয়া বন্ধ হৈ আছে কাৰ্যক্ষম নহয় এই কাগজ কলটোৱে কাগজ ৰাইটিং প্ৰিণ্টিং পেপাৰ প্ৰডিউচ কৰে যি গোটেইখিনি ৰাজ্যৰ ভাৰতৰ বিভিন্ন ৰাজ্যত যিটো ছাপ্লাই হয় বিভিন্ন ৰাজ্যবিলাকৰ সৰ্বশিক্ষা মিছন বা ল'ৰা ছোৱালীৰ পেপাৰ বিদ্যালয় বা মহাবিদ্যালয়লৈ বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন অফিচলৈ যিটো পেপাৰ ষ্টেচনাৰী পেপাৰ বেছ ষ্টেচনাৰী যিখিনি প্ৰডিউচ হয় সেইখিনি ছাপ্লাই ধৰিছিল এই কাগজ কলটো বন্ধ কৰাৰ পিছত আমাৰ মাৰ্চ মাহৰ পৰা উৎপাদন বন্ধ হৈ যোৱাৰ পিছতেই এপ্ৰিল মাহৰ ভিতৰতে পেপাৰৰ দাম 30% বৃদ্ধি পাইছে আমি য'ত সৰ্বশেষত পেপাৰ 53,000 টকা পাৰ টন বিক্ৰী কৰিছিলোঁ সেই পেপাৰৰ দাম আজি 80,000 টকাৰ পাৰ টনৰ ওপৰত বৃদ্ধি পাইছে ঊৰ্ধ্বমুখী হৈছে দামটো হৈছে ব্যক্তিগত খণ্ডই চৰকাৰী খণ্ডৰ মিলখন বন্ধ হোৱাৰ কাৰণে ব্যক্তিগত খণ্ডই দামটো বঢ়াবলৈ সুযোগ ল'ব পাৰিছে আৰু এই ব্যক্তিগত খণ্ডক সুযোগ পোৱাৰ কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষৰে ভৱিষ্যত প্ৰজন্ম আৰু ভাৰতবৰ্ষৰ গোটেইখিনি মানুহেই ইয়াৰ কাৰণে আৰু চৰকাৰো ইয়াৰ কাৰণে ভুক্তভোগী হ'ব আজি চৰকাৰে এই বস্তুটো কেলেই অনুধাৱন কৰিব পৰা নাই সেইটোৱে আটাইতকৈ আচৰিত লাগিছে মোৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এই মিলটো বন্ধ হোৱাৰ পৰা কাৰ্যক্ষমতা বন্ধ হোৱাৰ লগে লগে যি কাগজৰ মূল্য চৰকাৰী যি মূল্য আছিল সেই মূল্যতকৈ তাতকৈ দুগুণ মূল্যত
কাগজ ক্ৰয় কৰিবলগীয়া হৈছে। গতিকে এইটো এটা অতি চিন্তনীয় বিষয়। ইয়াত এগৰাকী ঠিকাদাৰ আছিলে বাঁহৰ। আপোনালোকে যিহেতু মিলটো চলি থকা সময়ত ইয়াত বাঁহ যোগান ধৰিছিলে আৰু সেই বাঁহ ক'ৰ পৰা আনিছিল আৰু এতিয়া কেনেকৈ চলিছে? বাঁহ যোগান দিয়া ধৰাৰ সেই সময়ত যিসমূহ মূল্য দিবলগীয়া হৈছিল সেইসমূহ আপোনালোকে পাইছিলে নে এতিয়াও পাবলৈ আছে? একচুৱেলি কি আমি যিবোৰ বাঁহ দিছিলোঁ এইটো আপোনাৰ GPS ছাপ্লাই বুলি কয়, মানে গেট পাৰ্চেজ স্কিম, যিটো SPCয়ে বনাই দিয়ে স্কিম, আৰু আটাইতকৈ লৱেষ্ট ৰেট SPCৰ 2250 টকা পাৰ মেট্ৰিক টন এইটো মাল তেওঁলোকে ক্ৰয় কৰিছিল। কিন্তু সেই মালটোতো প্ৰচুৰ পৰিমাণে আহিছিলে, কিন্তু তেওঁলোকে এইটো কি আপোনাৰ 24 ঘণ্টাৰ ভিতৰত পে'মেণ্টটো দিব লাগিছিল। এইটো পে'মেণ্ট তেওঁলোকে কি কৰিলে ট'টেলি ষ্টপ কৰি দিলে, যাতে এই মালটো বাহিৰৰ পৰা নাহক, 2250 টকা মাল গেটত বেছি নাহক। আৰু তেওঁলোকে যিবোৰ টেণ্ডাৰ কৰে বা যিবোৰ তেওঁলোকে মানে ইয়াত টেণ্ডাৰ কৰি লিজত দিয়ে বা কাৰোবাক হেৰি দিয়ে টেণ্ডাৰত দিয়ে, সেই মালবোৰ আমি 4000, 3500, 6000 এনেকুৱা ৰেটত তেওঁলোকে ক্ৰয় কৰিছিল। সেইবোৰত তেওঁলোকে বেছি ইণ্টাৰেষ্টেড। 2250 টকাটো ইণ্টাৰেষ্ট নহয়, কিয় 2250 টকা ল'লে মিলৰ প্ৰফিট হ'ব, তেওঁলোকৰতো একো প্ৰফিট নহয়, সেইটো হিচাপে আছিল। আৰু আমাৰ 2250 টকা পে'মেণ্ট আজিলৈ টিল ডেট 2 বছৰ 3 বছৰ হ'ল, 3 বছৰ হ'ল আজিলৈ পে'মেণ্ট আমাক দিয়া নাই। কিমান টকা পাবলৈ আছে আপোনালোকে? আমাৰ 15 কোটি টকামান আমাৰ GPS যিবোৰ ছাপ্লায়াৰ আছে 250জন আছে, তেওঁলোকৰ বেলেঞ্চ আছে। এই পইচাটো যেতিয়া আপোনালোকে বিচাৰি যায় তেতিয়া কাৰ ওচৰলৈ যায় আৰু কি কয়? আমিতো বহুতবাৰ মিটিং কৰিলোঁ। আমি ওপৰ মহলৰ কলিকতাৰ CMD ছাৰৰ লগত, DO ছাৰৰ লগত, DF ছাৰৰ লগত বহুতবাৰ মিটিং কৰিলোঁ, কিন্তু মিটিঙত একো ফল নোলাল। তেওঁলোকে যিমানবাৰ আহে সিমানবাৰ নতুন নতুন এটা স্কিম লৈ আহে বাঁহ কিনাৰ কাৰণে, আৰু এই স্কিমত তেওঁলোকে কেতিয়াও ছাকচেছ নহয়। আমি যিবোৰ কৈছোঁ এইটো স্কিমত আপুনি কেতিয়াও ছাকচেছ নহয়, আৰু তেওঁলোকে হোৱাও নাই ছাকচেছ। আৰু আমি আজি নহয়, আমি সৰুৰ পৰাই মানে যেতিয়াবা মই স্কুল যাওঁ তেতিয়াবা এই মিলৰ লগত ধৰক জানো ইয়াত পেপাৰ মিল এখন আছে, অমুক আছে। যেতিয়া আমি পঢ়া লিখা কমপ্লিট কৰিলোঁ, পঢ়া লিখা কমপ্লিট কৰি ইয়াত মিলত কাম কৰিব আৰম্ভ কৰিলোঁ। কাম কৰা আৰম্ভ কৰাৰ পিছত ইয়াত যেতিয়া কাম কৰিব ঠিকে চলি আছিলে, কিন্তু মাজে পিছত ইয়াত সলনি হৈ গ'ল, মানে সেইটো ক'ব নোৱাৰি আৰু সলনি হৈ গ'ল আৰু পৰিৱেশটো। তাৰপিছত পে'মেণ্টবোৰ ৰখি গ'ল, এনেকৈ ৰখি গ'ল। তথাপি আমি কাম কৰি আছিলোঁ যে পাম কিবা এটা পাম চলিব, মিলটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিল হয়। কিন্তু আজি ইমান দিনৰ পৰা আমি শুনি আছোঁ যে মিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা সুবিধা দিব, কিবা এটা তাত সহযোগ দিব, কিন্তু আজিলৈ এইটো শুনিহে আছোঁ, কিন্তু মিলটো চলা নাই, ক্ষেত্ৰত পৰিণত হোৱা নাই। সেয়াই হৈছে তেওঁলোকে যিসকল ঠিকাদাৰ আছিলে, বাঁহ যোগান ধৰিছিলে ইয়াত, সেইসকলেও পইচা পোৱা নাই। আৰু যিসকল ঊৰ্ধ্বতন বিষয়া আছে তেওঁলোকেও আচলতে তেওঁলোকৰ প্ৰতিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কৰ্মচাৰীসকল যিহেতু এওঁলোক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে এই উদ্যোগটোৰ লগত, অকাৰ্যক্ষম হৈ থকা এই উদ্যোগটো কেনেধৰণে আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব, তেওঁলোকৰ সৈতে আমি কথা পাতিম। বাইদেউ, আপোনাকে সুধিব বিচাৰিছোঁ, আপুনি ইয়াত থকা বহুত দিন হ'ল নিশ্চয়, আৰু এতিয়া যিটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, আপোনালোকে কি বিচাৰে আৰু কেনেধৰণে আগবাঢ়ি যোৱাটো বিচাৰে এই উদ্যোগটো? মই প্ৰথমতে নিউজ 18ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সমূহ কৰ্মচাৰী আৰু পৰিয়ালবৰ্গৰ পৰা, আৰু আশা ৰাখিছোঁ যাতে আজি আমাৰ এই আত্মনাট ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সবলভাৱে প্ৰতিষ্ঠিত হয়। চাওক, মই ইয়াতে থকা নহয়, মই এগৰাকী কৰ্মচাৰী। আমি আজি ইয়াত যিসকল কৰ্মচাৰী আছোঁ সেইসকলে আমি কি কৰিছোঁ, আমি আমাৰ শ্ৰম এনেকুৱাকৈ আমি আজি পৰ্যন্ত দান কৰি আহিছোঁ, কিন্তু শ্ৰমৰ বিনিময়ত আমি আজি মজুৰিৰ কাৰণে চিৎকাৰ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে আমাৰ 7-8 মাহৰ চেলাৰী অতি শীঘ্ৰে আমাক আদায় দিব লাগে। আজি আমাৰ প্ৰথম দাবী হৈছে, আমাৰ প্ৰধান দাবী হৈছে আমাক 7-8 মাহৰ চেলাৰী আদায় দিব লাগে। লগতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আৰু আমাৰ হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ কৰ্তৃপক্ষৰ চৰকাৰী নিয়ম অনুযায়ী আমাৰ পাবলগীয়া যিখিনি অংশ, সেই অংশখিনি অতি শীঘ্ৰে আদায় দিয়াৰ এটা মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে। আমাৰ আজি দাবী। আপোনালোকেতো বহুতবাৰ এনেধৰণৰ দাবী উত্থাপন কৰিছে, আপোনালোকে গৈছে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত কথা পাতিছে, তাৰপিছতো কিয় এনেধৰণে ইমান মানে যান্ত্ৰণা ভুগিবলগীয়া হৈছে কৰ্মচাৰীসকলে? আমাক কোনো গুৰুত্ব দিয়া নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষই, যিহেতু আমাৰ মিলটো পৰিচালিত হৈছে কেলকাতাৰ হেড অফিচৰ পৰা। গতিকে তেওঁলোকৰ যি ইচ্ছা তেনেকৈ আমাক আজি নাচুৰ বান্দা কৰি নচুৱাই আছে। কিন্তু এইটোৱেতো আমাৰ সমস্যা নহয়। আমাৰ আজি বহুত সমস্যা আহি পৰিছে। ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে, আমি ঘূৰাই আনিবলগীয়া হৈছে। আমাৰ খোৱা বোৱা, মই এগৰাকী গৃহিণী, কৰ্মচাৰী যদি মই এগৰাকী গৃহিণী, মই 2টা বস্তু চম্ভালিবলৈ আমি বহুত কষ্ট পাইছোঁ। গতিকে মই আজি এইটোহে দাবী জনাইছোঁ, অতি শীঘ্ৰে আমাক হয় আমাৰ মিলটো চলাওক, নহয় আমাৰ পাবলগীয়া প্ৰাপ্যখিনি চৰকাৰী নিয়ম অনুযায়ী আমাক অতি শীঘ্ৰে আদায় দিয়া এটা সুপৰিকল্পিত ব্যৱস্থা লওক। এমপ্লয়িজৰ 7টা 8টা LIC আছিল। এই 2 বছৰৰ LICৰ পইচা আমাৰ দৰমহাৰ পৰা কাটি ৰাখিছে, কিন্তু তাত জমা দিয়া নাই। টেক্সৰ পইচা, আমাৰ ইনকম টেক্স, এতিয়া বেংগলোৰৰ পৰা চবৰ নটিচ আহিছে, কিন্তু কাৰো ইনকম টেক্সৰ পইচা মেনেজমেণ্ট আমাৰ দৰমহাৰ পৰা কাটিছে, কিন্তু জমা দিয়া নাই। প্ৰফেচনেল টেক্স, অসম চৰকাৰকে প্ৰফেচনেল টেক্স দিব লাগে। এই 2 বছৰৰ আমাৰ প্ৰফেচনেল টেক্স কাটি ৰাখিছে, কিন্তু জমা দিয়া নাই।
तो दिस इज़ नॉट अ मिसमैनेजमेंट, दिस इज़ अ थीवरी मैनेजमेंट। ये चोरों की मैनेजमेंट की वजह से हुआ है। कुछ चोर बैठे हुए हैं सर, चाहे हेड ऑफिस में, चाहे यहाँ पे, चाहे कहीं भी, वो चोर बैठे हुए थे जिनकी वजह से आज हम लोग का HPCL का आंटी अंकल स्टूडेंट्स एवरीवन इज फेसिंग द प्रॉब्लम। कार्बी এটা কৈছে কি এনেকুৱা মিল 4টা মিল চলাব পাৰে, এনেকুৱা বা আছে আমাৰ, কিয় ইয়াৰ কিয় বাকী বাহিৰৰ পৰা ট্ৰেইন কিয় আনবা লাগে, বাহিৰৰ পৰা কয়লা কিয় আনবা লাগে, বাহিৰৰ পৰা ডাঙৰ প্লেনত কয়লা আনবা লাগে সৃষ্টি কৰিছে, তেনেকুৱা সৃষ্টি কৰিছে, কিয় কৰিব লাগে তেনেকৈ, তেওঁলোকৰ কাৰণে ইয়াতে মিলটো আজি বন্ধ হৈছে। এতিয়া এনেকুৱা হৈছে পেচেণ্টে আহিবলৈ তাৰমানে হেজিটেট কৰা হৈছে যে হস্পিটেলত আহিলে ইহঁতে ভাবে যে হস্পিটেলৰ পৰা কিছুমান বস্তু ছাপ্লাই দিব সিহঁতে যিকোনো মানুহে ভাবিব যিহেতু চেলেৰি নাই, চবেই ভাবিব যে মানে হস্পিটেলৰ পৰা কিছু মানে ট্ৰিটমেণ্টৰ কাৰণে কিবা এটা দিব, কিন্তু আমাৰ এনেকুৱা অৱস্থা হয় যে মানে আমি হস্পিটেলৰ পৰা একো মেডিচিন ইভেন এটা চেলাইনে দিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে অনুৰোধ কৰিছোঁ যাতে এই 1 লাখ পৰিয়াল প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে ইয়াত মিনিমাম 1 লাখ পৰিয়াল জড়িত হৈ আছে, তেখেতসকলৰ 1 লাখ পৰিয়ালৰ অন্তত মুখলৈ চাওক। বুজি পাবৰ কাৰণে এতিয়াও বহু সময় আছে, যাৰ বাবে এইসকল কৰ্মচাৰীয়ে জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকৰ দৰমহা মোকলাই দিয়া নাই, বিগত 7 মাহ ধৰি তেওঁলোকে জীয়াতু ভুগিবলগীয়া হৈছে, বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে। আৰু কাগজ কলৰ যি উৎপাদন কাৰ্য, সেই উৎপাদন কাৰ্য বন্ধ হোৱাৰ মূলতে ঊৰ্ধ্বতন কৰ্তৃপক্ষক তেওঁলোকে আচলতে আঙুলিয়াই দিছে, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। হয়তো তাৰ মাজত কোনো কেৰুণ থাকিব পাৰে, আৰু চৰকাৰলৈ যি আবেদন জনাইছে যাতে শীঘ্ৰে এইসকল লোকৰ যি দৰমহা, সেই দৰমহা মুকলি কৰি দিব লাগে, আৰু তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে, আৰু পুনৰ নগাঁও কাগজ কলটো কাৰ্যক্ষম কৰি তুলিব লাগে, আৰু যিসমূহ সামগ্ৰীৰ প্ৰয়োজন আছে সকলো সামগ্ৰী ইয়াৰ যোগান সুনিৰ্দিষ্ট কৰিব লাগে, এয়াই তেওঁলোকৰ দাবী। আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিৰুদ্ধেও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। হয়তো আমাৰ জৰিয়তে এইসমূহ দাবী আমি উত্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আমাৰ কথাও শুনক এই অনুষ্ঠানৰ জৰিয়তে, এইসকল লোকৰ কথা যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা চৰকাৰে শুনে, আৰু তেওঁলোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ যাতে সমাধান কৰে, আৰু অনাগত দিনত এই নগাঁও যি কাগজ কল, সেই নগাঁও কাগজ কলে যাতে অবিৰতভাৱে কাৰ্যক্ষমতা লাভ কৰে, আৰু বছৰি 1 লাখ মেট্ৰিক টনকৈ কাগজ উৎপাদন কৰি দেশৰ সমাজলৈ যাতে অৱদান আগবঢ়াব পাৰে, তাৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ কথাও শুনক এই অনুষ্ঠানৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। ধন্যবাদ।